তুমি বটলবা অঞ্চলৰে ভুমুৰাগুৰি হয় যে প্ৰাৰম্ভিক যি পৰীক্ষা এচিএছৰ মানে ৰিজাল্ট হ'ল হয় তুমি উত্তীৰ্ণ হৈছা হয় কিহত কৈছা মই এবাৰ যোনটো এপিচিচি 2023 হয় তো সেইটো মই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰত ৰেংক 175 সিকিউৰ কৰিছোঁ এণ্ড নামটো তোমাৰ মোৰ নাম ৰূপজ্যোতি নাথ হয় মোৰ ভুমুৰাগুৰি লালুং গাঁও বুলি কয় মোৰ ইয়াতো মোৰ মা দেউতা দাদা বৌ আৰু দুটা ভতিজা আমাৰ পৰিয়ালটো এতিয়া তুমি কি ভাষাবলৈ এইটো খুবেই ভাল লাগিছে আজি মই আনন্দিত কিন্তু বিচাৰিছিলোঁ আৰু অলপ ৰেংকটো ভাল হোৱাটো কিন্তু নহ'ল নিশ্চয় নেক্সট টাইম আকৌ চেষ্টা কৰিম তো এইখিনি গোটেইখিনি মোৰ ক্ৰেডিটটো মোৰ মা দেউতা স্পেচিয়েলি এণ্ড যিমানখিনি কৰিছে মোৰ কাৰণে মই তেখেতলোককে দিম এণ্ড নেক্সটলি মোৰ যোনখিনি পৰিয়ালৰ মানুহ আছে সকলোৱে গাঁৱৰ চবৰে আশীৰ্বাদ আছে তাৰ কাৰণে পাইছোঁ মই সকলোকে ধন্যবাদ জনাইছোঁ এইটো মই স্কুলিং জৱাহৰ নৱোদয় বিদ্যালয় মৰিগাঁও তাৰপিছতে মোৰ গ্ৰেজুৱেশ্যন আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটী দেন তাৰ পৰা মই তেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিছিলোঁ তাৰপিছতে কোচিং কৰিলোঁ দেন মই সৰুৰ পৰাই সেই কষ্ট কৰি তাক এই বিষয়ত মানে সি আগবাঢ়ি গৈ আছে আৰু যিমানখিনি পাৰিছোঁ মানে তাক কষ্ট কৰি আগবঢ়াই নিছোঁ আৰু সি এই দিশত উপনীত হোৱাৰ কাৰণে তাক মই ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ সহায়ৰ কাৰণে এইখিনি আগবাঢ়িল তাৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু সি তাৰ কৰ্মত সি যাতে সততাটো বজাই ৰাখি সহায় কৰে কৰ্মত সেইখিনিকে মই ক'ব বিচাৰোঁ আপোনাৰ ল'ৰাই অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হৈ বৰ্তমান ঘৰে ঘৰে কঢ়িয়াই আনিছে কেনেকুৱা আপুনি কেনেকুৱা সহায় কৰিছে সহায় মানে কি ক'ম এতিয়া গোটেই ৰাইজৰ সকলোৱে গোটেই শিক্ষাগুৰুকে আদি কৰি গোটেই পৃথিৱীৰ সমস্ত সহায়তে ইমানখিনি হৈছে বুলি ক'ব বিচাৰোঁ মোৰ অকল সহায় নহয় গোটেই ৰাইজ স্কুল গাঁও গোটেই সমস্ত সকলোৰে সহায় সহযোগিতাৰ কাৰণে ইমানখিনি হৈছে আৰু মোৰ ভাই শ্ৰী ৰূপজ্যোতিয়ে এই পৰীক্ষাত পাছ কৰি সমগ্ৰ অঞ্চল তথা আমাৰ গাঁৱলৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে আমি সকলো আনন্দিত আৰু সকলো ৰাইজ আজি লগ হৈ আমি এতিয়া প্ৰীতিভোজ খাইছোঁ গতিকে মই অকল যে তেওঁৱে যে পাছ কৰি যে কৃতিত্ব আনিলে সেইটো নহয় মই সমগ্ৰ উঠি অহা প্ৰজন্মক যাতে এনেকুৱা এটা অনুষ্ঠানৰ কাৰণে আগবাঢ়ি যায় তাৰ বাবে মই সকলোৰে প্ৰতি আহ্বান জনাই মই সামৰণি মাৰিছোঁ আজি এইটোত APSCত পাইছে সি তেনেকৈ বহুত কষ্ট কৰি আজি ফল পাইছে মোৰ সেইটো কাৰণে ভাল লাগিছে বহুত আনন্দিত হৈছোঁ লগতে সকলো আহিছে আপোনালোকো আহিছে মোৰ ভাল লাগিছে ইমানেই আৰু ভুমুৰাগুৰি লালুংগাঁও হয় সি আজি এনেকুৱা এটা পোৱাৰ কাৰণে মোৰ খুবেই বেছি ভাল লাগিছে আৰু মাৰ কষ্টৰ ফল আনিছে সিও যথেষ্ট কষ্ট কৰিছে তাৰ কষ্টৰ ফল আজি সি পাইছে হয় গাঁৱৰ ৰাইজে আনন্দ কৰিছে সকলোৱে আনন্দ কৰিছে ভাল লাগিছে সকলোৱে সহযোগ পাইছোঁ ভাল লাগিছে পঢ়াৰ ক্ষেত্ৰত তাক আপুনি কেনেধৰণৰ পঢ়াৰ ক্ষেত্ৰত সি ঘৰত নাথাকে সি প্ৰথমে আপোনাৰ নৱোদয় স্কুলত পঢ়িছিলে মই আহা পা ধৰি তেনেকৈ ঘৰত সি নাথাকে তাৰমানে নৱোদয়ত পঢ়িলে তাৰপিছত আপোনাৰ দিল্লী গ'ল দেহৰাদুন গ'ল তাত পঢ়ি আছে তেনেকৈ আমি কৈ থাকোঁ যে ভালকৈ পঢ়া কিবা এটা কৰিব লাগিব আগুৱাই যাব লাগিব সেইখিনিয়ে আৰু আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909